মাছ মারতেছি গরু। হয়, সকলোকে ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দৰং জিলা জমিয়তৰ তৰফৰ পৰা। আজি আমি এটা কাৰ্যসূচী লৈছিলোঁ দৰং জিলা জমিয়তৰ উদ্যোগত, দৰং জিলা দিনী তালিমী বোৰ্ড সমাজ সংস্কাৰ সমিতিৰ সহযোগত যে আমি খাৰপেটীয়া স্বাস্থ্যকেন্দ্ৰত আমি ইফতাৰ আৰু চেহেৰীৰ যোগান ধৰিম। তো প্ৰথম আজি ইফতাৰৰ যোগানটো ধৰা হ'ল। প্ৰথম কাৰ্যসূচী আমাৰ আজি প্ৰথম ৰোজা, প্ৰথম ইফতাৰ আছিল। আৰু ইনশাল্লাহ চেহেৰীৰ ইনশাল্লাহ ব্যৱস্থা আমাৰ জমিয়তৰ তৰফৰ পৰা থাকিব ইনশাল্লাহ। আৰু এই কাৰ্যসূচীটো গোটেই মাহ চলিব ইনশাল্লাহ, ৰমজান মাহ। চেহেৰী আৰু ইফতাৰৰ ব্যৱস্থা থাকিব। আৰু মুছাফিৰসকলৰ কাৰণে আমি এটা টোল ফ্ৰী নম্বৰো দিছোঁ। আৰু যদি টোল ফ্ৰী নম্বৰ যোগাযোগ কৰিব নোৱাৰে, খাৰপেটীয়া কলেজ টাৰ্ণিং জামে মছজিদত যদি কোনোবা মুছাফিৰ আহে, যদি থাকিব খোজে, তাত খোৱা লোৱা থকা মেলাৰ ব্যৱস্থা থাকিব ইনশাল্লাহ। আৰু লগতে এই কাৰ্যসূচীটো আমি গম পাইছোঁ আজি প্ৰায় 100-150 মানুহ ইফতাৰৰ ইনশাল্লাহ ইয়াৰ পৰা যোগান দিয়া হৈছে। এই কাৰ্যসূচী যিহেতু এমাহ চলিব, সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।